আজি লখিমপুৰ জিলাবাসী ৰাইজে কেনেধৰণে আপতকালীন এক্সিডেণ্ট ইমাৰ্জেঞ্চি এক্সিডেণ্টৰ সময়ত আমাৰ LMC কৰ্তৃপক্ষত বিভিন্ন কিছুমান অসুবিধাৰ কৰাৰ কাৰণে আপতকালীন প্ৰেছাৰ ষ্টক বা কোনোবাই জৰুৰীভাৱে এক্সিডেণ্ট হৈ গ'ল তাৰ ট্ৰিটমেণ্ট কৰাৰ কোনো প্ৰয়োজনীয়তা ব্যৱস্থা নাছিলে। আজি কিন্তু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে পুৰুষে যে ছুপাৰ স্পেচিয়েলিটি হস্পিটেল যিটো হস্পিটেলৰ কাৰণে এতিয়া লখিমপুৰবাসী ৰাইজে কাৰণ আমি বিভিন্ন সময়ত সামাজিকভাৱে কাম কাজ জড়িত হৈ থাকোঁতে আমি বহু বন্ধুবৰ্গ বহুত আপোন মানুহক আমি হেৰুৱাবলগীয়া পৰিস্থিতি হৈছিলে। আপোনালোকে জানে যে আমাৰ ডিব্ৰুগড়লৈ ৰেফাৰ কৰিবলগীয়া পৰিস্থিতি হৈছিলে কাৰণ আমি ডক্টৰক আমি দোষাৰোপ কৰি লাভ নাই কাৰণ এই সময়ত ইনষ্ট্ৰুমেণ্ট নাছিলে। কিছুমান আমাৰ আপতকালীন ইমাৰ্জেঞ্চি পেচেণ্টক আমি সুবিধাজনক ট্ৰিটমেণ্ট কৰিব পৰা অৱস্থাত নাছিলে। কিন্তু আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি বাৰে বাৰে কথাখিনি অৱগত কৰাৰ পাছত লখিমপুৰৰ দল সংগঠন ৰাইজ আমি একেলগে গোটেই বিষয়খিনি চৰকাৰক দৃষ্টিগোচৰ কৰাৰ পাছত ৰাইজৰ সমবেদনা বুজি পায় আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যেনেদৰে এটা ছুপাৰ স্পেচিয়েলি হস্পিটেল আমাক প্ৰদান কৰিলে তাৰ কাৰণে আমি লখিমপুৰবাসী ৰাইজৰ হৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশীৰ্বাদ বিচাৰি মোৰ নিজৰ জন্মভূমি গুণাহতীবাসী ৰাইজৰ মাজলৈ আহিছোঁগৈ। ৰাইজে মোক অশেষ বাট চাই থকাৰ কাৰণে আজি মোৰ ল'ৰালি কালৰ পৰাই সৰুৰে পৰাই গুণাহতীৰ ৰাইজৰ স্মৃতি জড়িত হৈ আছে। এখন গাঁৱৰ পৰাই মই সামাজিক জীৱন যাত্ৰা আৰম্ভ কৰিছোঁ। গাঁওখনৰ বিভিন্ন সমস্যা জৰ্জৰিতৰ বিষয়ে সামাজিকভাৱে যি পাৰোঁ সবলভাৱে চৰকাৰৰ ওচৰত উত্থাপন কৰিছিলোঁ গুণাহতীৰ একোবোৰ সমস্যাৰ আৰু এই ৰাইজৰ আশীৰ্বাদত আজি ৰাইজে মোক যেনেধৰণে মৰম চেনেহ কৰি এই পৰ্যায় পোৱাইছেগৈ। আজি আপোনালোকে জানেই মই ৰাজ্যিক বিজেপিৰ ST মৰ্চাৰ সম্পাদকৰ দৰে আজি দিলীপ শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টীৰ মোক সম্পাদকৰ দৰে কঠোৰ দায়িত্ব প্ৰদান কৰাৰ পাছত আজি পোনপ্ৰথমৰ বাবে মোৰ জন্মভূমি গাঁৱৰ ৰাইজে মোক নিমন্ত্ৰণ কৰাৰ কাৰণে মই আহিছোঁ আৰু বিৰাট ভাল লাগিছে। আৰু গাঁৱৰ ৰাইজৰ শক্তিতকৈ কোনো ডাঙৰ শক্তি নাই। ৰাইজ যেতিয়া আপোনাৰ লগত থাকে তেতিয়াহ'লে ইয়াতকৈ আৰু ডাঙৰ গৌৰৱৰ বিষয় থাকিব নোৱাৰে। বহুত মই সুখী কাৰণ গাঁওবাসী ৰাইজে মোৰ শক্তি কাৰণ গুণাহতী ৰাইজৰ কাৰণে যথেষ্ট যি পাৰোঁ ৰাইজৰ সহযোগত ফাইট কৰিছোঁ। বিগত দিনবিলাকত আপোনালোকে জানে যে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন নৰেন্দ্ৰ মোদী ডাঙৰীয়া মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত মাননীয় ৰাজ্যিক বিজেপিৰ মাননীয় দিলীপ শইকীয়াৰ যিটো সভাপতিৰ দায়িত্বত আছে এখেতৰ সুদক্ষ নেতৃত্বত আৰু যি ভাৰতীয় জনতা পাৰ্টীয়ে যেনেধৰণে অসমত সুগ্নৰ শিখৰত গৈছে সঁচাকৈ মানিব লাগিব। আপোনালোকে জানে বিগত সময়বোৰত মই ঘাগৰত কেনেকৈ পকী দলং নিৰ্মাণ কৰাৰ দাবীত কেনেধৰণে আমি আন্দোলন কৰিছোঁ। আপোনালোকে সকলোৱে জানে যে গুণাহতী পৰিয়াল ৰাইজৰ মাজত গুণাহতী বাকী ৰাইজৰ লগত লৈ দিছপুৰৰ পৰা একদম পূৰা সিমূৰৰ পৰা সিমূৰলৈ বিভিন্ন সময়ত বিভিন্ন নেতা মন্ত্ৰী চৰকাৰৰ প্ৰতিনিধিসকলক আমি বিভিন্ন সময়ত স্মাৰকপত্ৰৰ জৰিয়তে আন্দোলন কাৰ্যসূচীৰ জৰিয়তে বৃহৎ ৰাজহুৱা সভাৰ জৰিয়তে আমি চৰকাৰক উত্থাপন কৰিছোঁ নহয় জানো। আজি সেই উত্থাপন কৰাৰ কাৰণে আজি বিজেপি চৰকাৰ যেতিয়া বিজেপি চৰকাৰ ইয়াত আহিলে বিজেপি চৰকাৰ যেতিয়া অসমৰ ৰাইজে প্ৰতিষ্ঠা কৰিলে অসমৰ ৰাইজে ৰায়দান দিলে তাৰ পাছত আমি অপোনতো ভবা নাছিলোঁ যে গুণাহতীৰ নিচিনা এটা বৃহৎ এটা ঐতিহাসিক প্ৰকৃত এখন গুণাহতী গাঁৱত এখন পকী দলং নিৰ্মাণ কৰিব লাগে। মই এটা কথাই আহ্বান জনাইছোঁ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মোক এদিন কথা দিছিলে যে ছাৰ আমাৰ ঘাগৰত এখন পকী দলং নিৰ্মাণ কৰিব লাগে। গোটেই কিয় নিৰ্মাণ কৰিব লাগে কাৰণ আমাৰ ডকুৱাখানা গড়কাপ্তানি পথৰ যাতায়াতৰ কাৰণে কাৰণ 5 টকীয়া টেবলেটৰ কাৰণে আমাৰ সমগ্ৰ গুণাহতীবাসী ৰাইজ নৈপৰীয়া ৰাইজে লখিমপুৰ টাউনলৈ আহিবলগীয়া পৰিস্থিতি হৈছিলে। আৰু এই মুহূৰ্তত এই গোটেই কথাখিনি আৱলীলভাৱে যেতিয়া মই উত্থাপন কৰিছিলোঁ তেতিয়াই একেতে PWD মন্ত্ৰী থকা অৱস্থাত আমাক কথা দিছিলে যে নিৰ্মল আমি ঘাগৰত দলং বনাই দেখুৱাম আৰু দিম আৰু এখেতে একদম আটাইতকৈ সুখৰ দিন যে এখেতে আমাক মাননীয় মুখ্যমন্ত্ৰী দায়িত্ব গ্ৰহণ কৰাৰ পাছত গুণাহতীৰ নিচিনা এটা পিছপৰা অঞ্চলত এখন ঘাগৰ দলং প্ৰদান কৰিলে। আমি অশেষ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপোনাৰ কৰ্মদক্ষ গুণাহতীবাসী ৰাইজক যে আপুনি দুখ দুৰ্দশাৰ কথা বুজি পালে আমি গুণাহতীবাসী ৰাইজৰ আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আৰু আপোনালোকে জানে যে বিজেপি চৰকাৰৰ নেতৃত্বাধীন আজি কিছুদিনৰ আগতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আজি লখিমপুৰ জিলাবাসী ৰাইজে কেনেধৰণে আপতকালীন এক্সিডেণ্ট ইমাৰ্জেঞ্চি এক্সিডেণ্টৰ সময়ত আমাৰ LMC কৰ্তৃপক্ষত
বিভিন্ন কিছুমান অসুবিধাৰ কৰাৰ কাৰণে আপতকালীন প্ৰেছাৰ ষ্ট্ৰক বা কোনোবাই জৰুৰীভাৱে এক্সিডেণ্ট হৈ গ'ল, তাৰ ট্ৰিটমেণ্ট কৰাৰ কোনো প্ৰয়োজনীয়তা ব্যৱস্থা নাছিলে। আজি কিন্তু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে পৰহিয়ে যে ছুপাৰ স্পেচিয়েলিটি হস্পিটেল, যিটো হস্পিটেলৰ কাৰণে এতিয়া লখিমপুৰবাসী ৰাইজে, কাৰণ আমি বিভিন্ন সময়ত সামাজিকভাৱে কাম কাজ জড়িত হৈ থাকোঁতে আমি বহু বন্ধুবৰ্গ, বহুত আপোন মানুহক আমি হেৰুৱাবলগীয়া পৰিস্থিতি হৈছিলে। আপোনালোকে জানে যে আমাৰ ডিব্ৰুগড়লৈ ৰেফাৰ কৰিবলগীয়া পৰিস্থিতি হৈছিলে, কাৰণ আমি ডক্টৰক আমি দোষাৰোপ কৰি লাভ নাই, কাৰণ এই সময়ত ইনষ্ট্ৰুমেণ্ট নাছিলে। কিছুমান আমাৰ আপতকালীন ইমাৰ্জেঞ্চি পেচেণ্টক আমি সুবিধাজনক ট্ৰিটমেণ্ট কৰিব পৰা অৱস্থাত নাছিলে। কিন্তু আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি বাৰে বাৰে কথাখিনি অৱগত কৰাৰ পাছত লখিমপুৰৰ দল সংগঠন ৰাইজ আমি একেলগে গোটেই বিষয়খিনি চৰকাৰক দৃষ্টিগোচৰ কৰাৰ পাছত ৰাইজৰ সমবেদনা বুজি পায় আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যেনেদৰে এটা ছুপাৰ স্পেচিয়েলি হস্পিটেল আমাক প্ৰদান কৰিলে, তাৰ কাৰণে আমি লখিমপুৰবাসী ৰাইজৰ হৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ এই হস্পিটেলখন আমি পোৱাৰ লগে লগে আমি এতিয়া ডিব্ৰুগড়ত কোনো যোৱাৰ প্ৰয়োজন নাই, আমি ইমাৰ্জেঞ্চি পেচেণ্টক লৈ গুৱাহাটীলৈ যোৱাৰ কোনো প্ৰয়োজন নাই। গতিকে আমাৰ চৰকাৰ, যিহেতু ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ নেতৃত্বাধীন চৰকাৰখনে যে যেনেধৰণে ডেভেলপমেণ্টৰ ক্ষেত্ৰত গোটেই ভাৰতবৰ্ষৰ মজিয়াত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যেনেধৰণে বিকশিত এখন ভাৰত হ'বলৈ গৈ আছে, সঁচাকৈ আমাৰ লেখত ল'বলৈ। কাৰণ উন্নয়নৰ ক্ষেত্ৰত বিজেপি কোনো কাৰণত পিছপৰা নাই। আপোনালোকে জানে আজি গুৱাহাটীৰ বাকৰিত মই আহিছোঁ, আজি মই গাড়ী লৈ আহিছোঁ ধুনীয়াকৈ, খুব বেছি 15-20 মিনিটৰ ৰাস্তা। আগতে কংগ্ৰেছ চৰকাৰ থকা অৱস্থাত কি অৱস্থা আছিলে যে আমাৰ ৰাস্তা পদূলিত এখন বাইক চলাব পৰা পৰিস্থিতি নাছিলে। আজি কিন্তু বিজেপি নেতৃত্বাধীন চৰকাৰ হোৱাৰ পাছত আমি চাউল দুৱাৰ হেতি ধুনীয়া কানেক্টিভিটিৰ ৰাস্তা, য'ত আমি 5 মিনিট 10 মিনিটৰ ভিতৰত, আগতে আমাৰ আই মাতৃসকলে গুড়া গাড়ীতে নিজৰ আই মাতৃসকলক চিকিৎসা নিবলৈ তাত নিবলগীয়া পৰিস্থিতি হৈছিলে। বহু মানুহ অকালতে আমাৰ ৰাস্তাত মৃত্যুবৰণ কৰিবলগীয়া হৈছিলে। এনেকুৱা পৰিস্থিতি এতিয়া এশ সেইবোৰী সমস্যা জৰ্জৰিত এই গুৱাহাটীবাসী ৰাইজক যে বিজেপি চৰকাৰে এনেধৰণে ডেভেলপমেণ্টৰ ক্ষেত্ৰত গুৰুত্ব দিছে, সঁচাকৈ লেখত ল'বলৈ। আৰু প্ৰত্যেকগৰাকী গুৱাহাটীবাসী নৈপৰীয়া ৰাইজে এই চৰকাৰখনক সন্মান দিবই লাগিব। মই এজন গুৱাহাটীপৰীয়া এজন যুৱক হিচাপে কৈছোঁ যে বিজেপি চৰকাৰ যি সময়ত 65টা বছৰ কংগ্ৰেছ চৰকাৰে এই চৰকাৰখনক অকল আমাৰ জনসাধাৰণক অকল ভোট বেংকৰ স্বাৰ্থত ব্যৱহাৰ কৰিলে নাই, ব্যৱহাৰ কৰিলে অকল ভোট বেংকৰ স্বাৰ্থত। বহু ইয়াৰ পৰা নেতা মন্ত্ৰী হৈ গ'ল। কালি আমাৰ ইলেকশ্যনৰ সময়ত আহিব, একেলগে ভোট বেংকৰ স্বাৰ্থত কংগ্ৰেছে ভোট বেংক হিচাপে ব্যৱহাৰ কৰিলে, টকা পইচা বিলাব সময়ত ঢেৰ প্ৰতিশ্ৰুতি দিব, তেনেধৰণৰ বহুত নেতা গুচি গ'ল, কিন্তু গুৱাহাটীখন ডেভেলপমেণ্ট নহ'ল। 2014 চনৰ পৰা যেতিয়া ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ, ভাৰতীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেনেধৰণে দায়িত্ব লোৱাৰ পিছত, মাননীয় প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দায়িত্ব লোৱাৰ পাছত, এতিয়া বৰ্তমান কৰ্মদক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দায়িত্ব লোৱাৰ পাছত আমাৰ নৈপৰীয়া মানুহবিলাকৰ যি মানে ডেভেলপমেণ্ট, চৰকাৰে যেনেধৰণে সাৱলীলভাৱে এই স্কিমবিলাক যে এমপ্লয়মেণ্ট কৰিছে, সঁচাকৈ ৰাইজে এতিয়া কিছু সকাহ পাইছে। আমি ৰাস্তা পাইছোঁ, আৰু কিছুদিনৰ পিছত, কিছু বছৰৰ পাছত আমাৰ ঘাগৰৰ ঐতিহ্যমণ্ডিত বিৰাট এটা মেগা প্ৰজেক্ট, 500 কোটি টকাৰ যি মেগা প্ৰজেক্ট, এই দলংখনৰ কাম কাজ পূৰ্ণ গতিত চলি আছে। আৰু কিছুদিনৰ পিছত আমাৰ ৰাইজে যি একদম দীৰ্ঘদিনে যি আমাৰ গুৱাহাটীপৰীয়া ৰাইজে যেনেধৰণে সেই দলংখনৰ কাৰণে আশাৰে বাট চাই আছে, কিছুদিনৰ পাছত আমাৰ দেখিব। আমি সঁচাকৈ, মই এজন গুৱাহাটীপৰীয়া ৰাইজ, আৰু এইকাৰণে চৰকাৰৰ ডেভেলপমেণ্ট কাম কাজৰ প্ৰতি আকৃষ্ট হয় মই আজি ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী কাৰ্যকৰ্তা হিচাপে মই যোগদান কৰিছোঁ। আৰু ৰাইজে মাননীয় আমাৰ ৰাজ্যিক সভাপতি দক্ষ নেতা আমাৰ দিলীপ শইকীয়া ডাঙৰীয়াই মোক ST মৰ্চাৰ দৰে, জনজাতি কোষৰ দৰে এটা ৰাজ্যিক ভিত্তিত সম্পাদকৰ দৰে গধুৰ দায়িত্ব প্ৰদান কৰিছে। আৰু এই দায়িত্ব লৈ মই গোটেই সমগ্ৰ অসমত জনজাতি ৰাইজৰ মাজত চৰকাৰৰ যি কাম কাজ, ভাল কামবিলাক যে চৰকাৰে যে আমাৰ জনজাতি মানুহখিনিক কিমান আগতে পূৰ্বতে শোষণ কৰি আছিলে কংগ্ৰেছ চৰকাৰে, একেলোকৰ প্ৰতিশ্ৰুতিৰ বাদে একেলোকৰ একো কাম কাজ নাছিলে, প্ৰতিটো কোজত অকল দুৰ্নীতি ভ্ৰষ্টাচাৰ। কংগ্ৰেছ বুলি ক'লে মানুহে এতিয়া অকল দুৰ্নীতি ভ্ৰষ্টাচাৰ হিচাপে চিনি পায়, কিন্তু আজিৰ তাৰিখত বিজেপি চৰকাৰে গাঁৱৰ ৰাইজক যেনেধৰণে প্ৰতিশ্ৰুতি দিছে আৰু কাম কৰিবলৈ হৈছে। কাৰণ দিনক দিনে আপোনালোকে জানে পকী ৰাস্তা, এতিয়া গাঁৱে গাঁৱে এতিয়া ঘৰ, চব দুখীয়া মানুহে ঘৰ পাইছে নাই? ঘৰ পাইছে, বিভিন্ন স্কিম পাইছে, আদি PM কিষাণ আঁচনি পাইছে, অৰুণোদয় আঁচনি পাইছে আই মাতৃসকলে। বিভিন্ন সময়ত এতিয়া গেছ চিলিণ্ডাৰ পৰ্যন্তলৈকে কিমান ৰাইজৰ ইলেক্ট্ৰিচিটিৰ ফালৰ পৰা আপোনালোকে চাব লাগে যে গুৱাহাটীৰ নিচিনা এটা বেকৱাৰ্ড জেগাত
কংগ্ৰেছ চৰকাৰে ইয়াত ইলেক্ট্ৰিচিটি যে দেখিব লাগে এইটো অপোনতো ভবা নাছিলে গতিকে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যি ডেভেলপমেণ্টৰ যিটো শিখৰত অসমখনক লৈ গৈছে ভাজপা চৰকাৰে যেনেকৈ লৈ গৈছে সঁচাকৈ প্ৰতিগৰাকী আমাৰ গাঁৱলীয়া সমাজে ইয়াৰ সমভাগী আৰু গাঁৱৰ ২৬ত যিমানেই বিৰুদ্ধে চৰকাৰক সমালোচনা কৰি থাকক যিমানেই যি ইছ্যু গ্ৰহণ নকৰক ২৬ত পুনৰ বিজেপি চৰকাৰ প্ৰতিষ্ঠা হোৱাটো নিশ্চিত